ফাইনেলি বন্ধুসকল আপোনালোকে হয়তো গম পালে অসম চৰকাৰে ছাৰে স্পষ্টভাৱে ভাষণত কৈ দিলে যে যিসকল কেণ্ডিডেটে টেট কোৱালিফাই আছে LPUP টেটৰ ভেকেঞ্চি পুনৰ ক্লিয়াৰ কৰিব এতিয়া টোটেল চাব পাৰিছে 31 মাৰ্চত ঠিক আছে 2025ত খালী হ'ব 8500 ভাবকচোন বাৰু 31 মাৰ্চ 2025 8500 নতুন LPUP টিচাৰ ভেকেঞ্চি পুনৰ খালী হ'ব মই কোৱা কথা নহয় আপোনালোকে N24 নিউজত ডাইৰেক্টলি অফিচিয়েল চেনেলত পাব্লিছ কৰিছে মই কিছুদিন আগতে ভিডিও এটা বনাইছিলোঁ ঠিক আছে না বন্ধুসকল এটা ভিডিও বনাইছিলোঁ তাত মই স্পষ্টভাৱে কৈছিলোঁ যে 5000 যোনটো প্লাস ভেকেঞ্চি আছে তাৰ লগত এক্সট্ৰা পে মানে ভেকেঞ্চি ক্লিয়াৰ কৰিব বুলি মই কৈছিলোঁ সেই কথাটোত বহুত ধৰণৰ প্ৰতিক্ৰিয়া কৰিছিলে তথা মানে বহুত ধৰণৰ মন্তব্য মাতিছিলে সেইকাৰণে বন্ধুসকল তেওঁলোকক কৈ দিব বিচাৰিছে এতিয়া চাওক আপোনালোকে ছাৰৰ স্পষ্ট ভাষণটো এতিয়া চাব পাৰিছে ছাৰে স্পষ্টভাৱে কথাটো কৈছিলে যেহেতু আমি গম পাইছিলোঁ আমাৰ গ্ৰুপৰ কেণ্ডিডেটসকলে কথাটো আগতীয়াকৈ গম পাই গৈছিলে সেইকাৰণে আমাৰ মোক জনাই দিছিলে আৰু মই আপোনালোকক ইউটিউব চেনেলৰ জৰিয়তে মোৰ জনাই দিছিলোঁ ঠিক আছে এই কথাটোত মানে বহুত ধৰণৰ প্ৰতিক্ৰিয়া কৰিছিলে তথা নেগেটিভ কমেণ্ট দিছিলে উপায়বিহীন হয় মই যোনটো কমেণ্ট বক্স আছিলে মোৰ অফ কৰিব লগা হৈছিলে বহুত মানে নেগেটিভ কমেণ্ট দি আছিলে ঠিক আছে না কিছুমান ক্ষেত্ৰত মানে এই কমেণ্টবোৰ পঢ়ি পেলাই বেয়া লাগিছিলে ঠিক আছে বন্ধুসকল এতিয়া চাওক আপোনালোকে নিজ চকুৰে চালে ডাইৰেক্টলি এতিয়া ছাৰে ভেকেঞ্চিত ডাইৰেক্টলি কৈ দিছে যে 31 মাৰ্চ 2025ত খালী হ'ব 8500 পোষ্ট LPUP বহুত বেছি ভেকেঞ্চি আছে বন্ধুসকল গতিকে ৰেডি হৈ যাওক আপোনালোকে ঠিক আছে বন্ধুসকল নতুন যদি আপডেট আহে আপোনালোকক মই জনাই দিম সিক্ৰেট নিয়ম মানে আকৌ যোনটো ঠিকাভিত্তিক পোষ্ট আছিল ঠিক আছে না যোনটো SSA আণ্ডাৰসকলৰ আছিলে তেওঁলোকৰো ভেকেঞ্চি পোষ্টটো ইতিমধ্যে ক্লিয়াৰ কৰিব বুলি ছাৰে আজি স্পষ্টভাৱে ক'লে যদি আপোনালোকে চাই নিউজৰ ছাৰৰ ভাষণটো আপোনালোকে স্পষ্টভাৱে শুনিব পাৰে বিভিন্ন ইউটিউব চেনেলত পাব্লিছ হৈ আছে তথা লাইভতো আজি দিছিলে ছাৰে যদি বিচাৰে আপোনালোকে চাব পাৰিব ইমানকৈ খাৱনি মাৰিছোঁ আৰু যদি নতুনকৈ আপডেট পাওঁ আপোনালোকক জনাই দিম গতিকে মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক 100% আপডেটবোৰ পাই থাকিব ধন্যবাদ